like you used to. Hello guys, welcome to my YouTube channel, day 5. So today I reached the webs of family restaurants, and this is like beach, even beach হয় এখন বঢ়িয়া লাগি আছে beachখনত আহি. Friends, so মই এতিয়া বাৰ্টন গৈ আছোঁ. টাইম ইজ 3:30 AM. so টুৰিষ্ট বাছত গৈ আছোঁ. এতিয়া আমি আহিলোঁ, মানে ষ্টপেজত আহিলোঁ. গাড়ীখন আহি আছে অলপ পিছতে. চ' আহি পায় আৰু এই আমাৰ গাড়ীখন আহিলে. এই ড্ৰাইভাৰটো ইমান এক্সপাৰ্ট নহয়, বাপৰে মই ভয় খাই গৈছোঁ. ইমান মানে চাওকচোন, ইমান গাড়ীখনৰ পিছে একদম লাগেই দিব খোজে. চাওকচোন, বাপৰে বহুত এক্সপাৰ্ট হয়. আৰু ৰাস্তাটো ইমান ভাল নাছিলে, তাতে মানে তেনেকৈ কৰি চলায় আৰু. চাওক, অলপ যদি কিবা হয় লাগি যাব নহয়. চাই থাকক. মই এতিয়া আদিবাসী পিপল চাব আহিছোঁ. চ' এতিয়াতো আহাতে মানে ভিডিঅ' বনাব নোৱাৰিলোঁ, কাৰণ ৰাতি আছিলোঁ. চ' মোবাইলেদি ভিডিঅ' কৰি আছোঁ, কি কৰিব আৰু. চ' সেইকাৰণে ৰাতি কৰিব নোৱাৰিলোঁ. এতিয়া হৈছে টাইম হৈছে 4:58 আৰু 6 o'clockত ইয়াতে এখন গেট আছে. গেটখন খুলিলে আমি এস্কৰ্ট যাব. এস্কৰ্টৰ পাছে আমি যাম, তাতে আদিবাসী পিপল দেখা পাম. চ' এইটো হৈছে নৰ্থ আন্দামান. গৈ আছোঁ, পাৰিলে ভিডিঅ' কৰিম, বাট ফটোগ্ৰাফি এণ্ড ভিডিঅ' ইজ নট এলাউড. বহুত ফাইন লাগে, 25,000 ফাইন ভৰি যায়. ৰিচৰ্টত আহিছোঁ. ৰিজাৰ্ভ, চৰি নট ৰিচৰ্ট, ৰিজাৰ্ভ. Yes, in this jungle the Adivasi people are living here, and this is North Andaman. So ইখন হৈছে North Andaman আৰু ইয়াত আদিবাসী পিপুল আছে. 200 কিলোমিটাৰ আগত গ'লে দেখা পাম. আৰু ইয়াত ফটোগ্ৰাফিটো এলাউড নাই, চ' দেখাব নোৱাৰিম চাগে. চাওঁ, ট্ৰাই কৰিম কি হয়. চ' চাই থাকক. মই এতিয়া বাৰাদাং আহি পালোঁ. চ' এইখিনি বাৰাদাঙৰ ভিউ হয়. চ' মানে বাৰাদাং একচুৱেলি সেইটো ছাইডত পৰে, যোনটো মানে সিপিনে দেখি আছে, যোনটো সিটো পাৰত পৰে. আৰু এতিয়া মই নাওলৈ গৈ আছোঁ. চ' মানে শ্বিপত গৈ আছোঁ এইখিনি. এতিয়া তাহাৰ গভৰ্ণমেণ্টৰ শ্বিপখনৰ পৰা
এতিয়া এখন বটত উঠিলোঁ, বট মানে নাওত উঠিলোঁ। চ' এতিয়া গৈ আছোঁ বাৰদাঙৰ পৰা এটা মেন ৱাৰ্ক বুলি এটা প্লেচ আছে। চ' তাত গৈ আছোঁ আৰু তাত এটা মানে গুহা আছে, গুহাটোতো যাম একেলগে। চ' চাওকচোন ইমান ধুনীয়া জাগা, মানে ইমান ধুনীয়া। ফটোত দেখিছিলোঁ বাট এতিয়া অৰিজিনেলি দেখা পাই আছোঁ। আৰু জাৰুৱা মানুহবিলাকতো একদম অৰিজিনেল, মানে আগতে কিতাপত পাইছিলোঁ ন আমি। চ' কিতাপত পোৱা মানে ফটোত দেখিছিলোঁ, আজি একদম অৰিজিনেল দেখা পাইছোঁ। বহুত ভাল লাগিছে তাত গৈ। আৰু দেখা পালোঁ জাৰুৱা ৰিজাৰ্ভটো। আৰু জাৰুৱা মানুহবিলাক আজিকালি হিন্দী শিকিছে অলপ, কিন্তু ভাল লাগিছে, এনে কথা পাতিছোঁ অলপমান। চ' ব'লক ভিডিঅ'টো চাই থাকক। ইয়াত মানে এইখন ডাঙৰ হাবি হয় একচুৱেলি। এইখন হাবিতে আপোনালোকে দেখা পাব পাইথান, বহুত বেলেগ বেলেগ স্নেক দেখা পাব পাৰে, কিন্তু এতিয়ালৈকে দেখা পোৱা নাই। চ' যাই আছোঁ, চাওঁ দেখা পাওঁ নেকি। চ' এতিয়া আমি গুহাৰ ভিতৰত গৈ আছোঁ। এটা গুহা আছে আগত, আৰু গুহাটো হৈছে এনেকুৱা যে ওপৰত সাগৰ, ওপৰত পানী, তলত মানে গুহা, তলত একো নাই। চ' তাৰ ভিতৰত কি দেখা পাওঁ আপোনালোকে চাই থাকক। ৰ'ব, ইয়াত লিখা আছে ডু নট টাচ বুলি, মানে শিলবিলাক নুচুব। কাৰণ ইয়াত শিলবিলাক যদি আপোনালোকে চুৱে না, টাচ হয় যদি, সেইবিলাক কচা খাই যায়। চ' এইটোৱে হৈছে গুহা। ফাইনেলি আহি পালোঁ গুহাৰ ভিতৰত। চ' এয়া আহি পালোঁ। আৰু চাওক আপোনালোকে, ইমান ধুনীয়া ধুনীয়া মানে শ্বেপবিলাক ওলাইছে। চ' এইটো ওপৰত পানী আছে, তলত এনেকুৱা কেভ আছে এটা। চাওক এইটো ফুল হয়, আৰু ইমান ধুনীয়া কৰি ওলাইছে, চাওক বহুত ধুনীয়া লাগিছে। এই চাওক, এইটো মায়ে লাৰিছে ন, এইটো ৰাতিৰ ভিতৰত মানে এইটো মানে শ্বেপটো মানে একদম কচা খাই যাব। চ' এইটো কচা খাই যাব মানে একদম ক্লজ হৈ যাব একদম, মানে আগতে যেনেকুৱা সমান আছিল তেনেকুৱা হৈ যাব। চ' এইটো মায়ে একচুৱেলি ভুলতে লাৰিছে। চ' চাই থাকক, ইমান ধুনীয়া ধুনীয়া।
এতিয়া আহিছোঁ মই এটা বেলেগ ডেষ্টিনেশ্যনলৈ ওচৰতে কেফৰ একদম ওচৰতে, বেছি দূৰো নহয়। হাই ফ্ৰেণ্ডছ, ইয়াত বহুত গৰম হয় আৰু এতিয়া মই মাৰ্ক ভলকেনত গৈ আছোঁ। চ' লাহে লাহে গৈ আছোঁ, বহুত গৰম হয়। কণ্টিনিউ। আৰু এইটো হৈছে মাৰ্ক ভলকেনো বুলি কয়। চ' এইখিনিত ভলকেনো আছে। চ' আৰু অলপ দূৰ আছে, বেছি দূৰ নাই। চ' পাওঁৱে আৰু কমেও 20 মিনিটছমান লাগিছে আহাতে, মানে ওপৰত উঠাতে। চ' এইটো হৈছে মাৰ্ক ভলকেনো। চ' নিজে নিজে ইয়াৰ পৰা পানী ওলাই থাকে। চ' ৱাটাৰ ওলাই থাকে ইয়াৰ পৰা। বাৰদাং আন্দামানত আছে। চ' আন্দামানত আজি বহুত কেইটা মানে ডেষ্টিনেশ্যন আছিল, ভাল ভাল ডেষ্টিনেশ্যন। চ' ফুৰিলোঁ, ভাল লাগিলে আৰু ইয়াৰ নেচাৰটো বহুত ভাল লাগে। আৰু সেইখন শ্বিপ আৰু এইখন এটা আছে। চ' বাৰদাং আৰু মানে এইটো হৈছে নৰ্থ আন্দামান, আৰু এইটো নৰ্থ আন্দামানত আমি আহিছিলোঁ। এইটো হৈছে বাৰদাং, বেক চাইড বাৰদাং। আৰু ভালে লাগে, আৰু ইয়াত আদিবাসী পিপুল দেখা পালোঁ আজি লাইফত ফাৰ্ষ্ট টাইম। চ' ভালে এনজয়। আৰু কিন্তু আদিবাসী পিপুলবিলাকক মই ফটো তুলিব খুজিছিলোঁ। চ' তেওঁলোকে মানে তুলিব দিয়া নাই আৰু সেইটোৱে। এনিৱে বহুত ভাল লাগিছে আহি। আৰু ইয়াত বাইক আনিব নিদিয়ে বাৰদাঙত। চ' ভাবিছিলোঁ ইয়াত মই ৰাইড কৰিম বুলি, ড্ৰিম আছিল। আৰু বাৰদাঙত নাহিলেও বাট আন্দামানত আহিম বাইক লৈ মই। চ' আশা কৰিছোঁ ড্ৰিমটো ছাকচেছফুল হয় যাতে। প্লাছ আৰু বহুত ভাল লাগিল। একদম মানে বহুত বেলেগ আৰু একদম মানে বহুত বেলেগ, কি ক'ম আৰু ন' ৱৰ্ডছ। বহুত ভাল লাগিছে আহি পিনে। আৰু বাৰদাঙত বাইক আনিব নিদিয়ে কাৰণ তাত মাজতে আদিবাসী পিপুল পায়। চ' সেইকাৰণে আনিব নিদিয়ে। আৰু আদিবাসী পিপুলবিলাকক দুটামান গ্ৰুপত মানে তাহাঁত ড্ৰেছ নাই, বাট ড্ৰেছ নথকাৰ কাৰণে সেইকাৰণে ফটো তুলিব নিদিয়ে। বাট কিছুমান আজিকালি ড্ৰেছ মানে দিয়া হৈছে আৰু প্লাছ তাতে কিছুমান গাৰ্ড আছে, গাৰ্ডবিলাক মানে তাৰ লগত ভাল চিনাকি আৰু হিন্দী শিকাইছে। আৰু বাট ইয়াত আদিবাসী পিপুল 500 চামথিং আছে। চ' আৰু নিউ বৰ্ণ বেবী এতিয়ালৈকে হোৱা নাই বোলে, মই সুধিলোঁ। আৰু ভালে লাগে। বাট আজি একদম পিয়'ৰ আদিবাসী এটাই দেখিছোঁ, আৰু পিয়'ৰ মানে একদম আগৰ মই যেনেকুৱা কিতাপত পাইছিলোঁ ন, তো তেনেকুৱা এটাই দেখিছোঁ। আৰু বাকী চব কাপোৰ পিন্ধি থাকে আজিকালি। আৰু তাৰ যদি কিবা বেমাৰ হয়, কিবা যদি আনকমফৰ্টেবল ফিল হয়, তেতিয়াহ'লে তেওঁলোকে আহি হস্পিটেল মানে এনেকৈ গাড়ীত মানে বহুত 108 সেনেকুৱা
আহি পেলাই তাক ট্ৰিটমেণ্ট কৰে আৰু তেওঁলোকৰ মানে তেওঁলোকৰ ঘৰতো নাই গমে পায় আৰু তেওঁলোকৰ মানে এনে যোনবিলাক তেওঁলোকে বনায় আৰু চ' তেওঁলোকে বনাবিলাক মাত্ৰ তাহোন এটা প্লেচত তাহোন 7 ডেজ থাকে 7 ডেজখিনি থাকে আৰু যদি ভাল যদি জেগাটো ভাল হয় ফুড পায় যদি তেন্তে 1 মান্থ থাকি যায় সেইটোৱে আৰু চাই লওক প্লেচটো সেইপিনে আছে আদিবাসী সেইপিনে আছে আদিবাসী বেক চাইড চ' জংঘলত থাকে ন চ' সেইকাৰণে আৰু ফটো তুলিব খুজিছিলোঁ বাট নিদিয়ে আৰু গাৰ্ডবিলাকে নিদিয়ে আৰু বিকজ কিছুমান আদিবাসী পিপুলে মানে নেকেড ড্ৰেছত থাকে ন আগৰ দিনততো আদিবাসী পিপুলবিলাক নেকেড ড্ৰেছতে আছে ন চ' সেইটোৱে আৰু ফটো তুলিব নিদিয়ে আৰু সেইখিনিয়ে